ৰাজমান্দাত গাঁৱত এজন দুখীয়া সাধু বাস কৰিছিল। জংঘলত নিজৰ ঘৰ বনাই তাতে তেওঁ নিজৰ জীৱন যাপন কৰিছিল। জংঘলৰ মাজত ঘৰ হোৱাৰ বাবে তেওঁ মানুহক কম লগ পাইছিল। কাঠ কাটিব অহা কেইজনমান কাঠুৰিয়া আহি সাধু বাবাৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰিছিল। বাবা, আপোনাৰ বাবে কিছুমান ফল আৰু খোৱা বস্তু আনিছোঁ। দয়া কৰি এয়া ভোগ লগাই দিয়ক। এইবোৰ ইয়াতে থৈ দিয়া বৎস। এতিয়া মই ধ্যান কৰিবলৈ বহিম। তাৰ পিছতে অন্ন জল গ্ৰহণ কৰিম। ঠিক আছে বাবা, তেতিয়ালৈকে মই জংঘলৰ পৰা কিছুমান কাঠ কাটি আনোগে। অকল শুকান গছৰ কাঠে কাটিবা বৎস। গছতো প্ৰাণ থাকে, সিহঁতেও দুখ পায়। মই এয়াৰ লক্ষ্য ৰাখিম সাধু বাবা। ঠিক আছে, যোৱা বৎস, তোমাৰ কল্যাণ হ'ব। কাঠুৰিয়াই ভোগ লগোৱাৰ বাবে যি ফল আৰু ভোজন দিছিল সেইটোত কিচমিচো আছিল। সাধু বাবাই ভগৱানক প্ৰসাদৰ ৰূপে সেই কিচমিচৰ ভোগ দিলে আৰু ধ্যানত বহি গ'ল। জংঘলত সাধু বাবাৰ ঘৰৰ ওচৰেদিয়ে এটা নৈ বৈ গৈছিল। সদায় ৰাতিপুৱা ব্ৰহ্মকালত সাধু বাবা গা ধুই ধ্যানত বহি গৈছিল। কাঠুৰিয়াসকলক বাবাক ভোজন পানী দিয়াৰ বাবে লগ কৰিবলৈ তেওঁৰ ধ্যানত বহাৰ আগতে লগ কৰিব লাগিছিল। এই শুকান গছজোপা কাটি লওঁ, এবাৰ ভালদৰে চাই লওঁ কি গছজোপা শুকাইছে নে নাই। কাঠুৰিয়া গছজোপাক ভালদৰে চালে কি তেতিয়াই সি গছজোপাত এডাল সেউজীয়া পাত দেখা পালে। আৰে, গছজোপাততো এতিয়াও এডাল সেউজীয়া পাত আছে, কিন্তু এডাল সেউজীয়া পাত দি কি হ'বনো? গছজোপাতো শুকাই গৈছে। মই এইটো কাটি লওঁ, তাৰপিছত সাধু বাবাৰ ওচৰতো যাম। তেতিয়ালৈকে তেওঁ নিজৰ ধ্যান শেষ কৰি পেলাব। কিন্তু এয়া কাটা কিয় নাই? মোৰ দাওটোততো পুৰা ধাৰ আছে। এই গছজোপা কাটিব পৰাকৈ কাঠুৰিয়া বাৰে বাৰে চেষ্টা কৰি আছিল, কিন্তু সেই শুকান গছজোপাক কাটিব পৰা নাছিল। এতিয়া আৰু চেষ্টা নকৰোঁ, গছজোপা মই কাটিবই পৰা নাই। যাওঁ, অলপ দেৰি সাধু বাবাৰ ওচৰত বহি অলপমান জিৰাই লওঁ। তেওঁৰ ওচৰতে গছজোপা কাটাৰ উপায় সোধোঁ। সূৰ্য মূৰৰ ওপৰত আছিল। নদীৰ পৰা শীতল পানী লৈ কাঠুৰিয়া সাধু বাবাৰ ঘৰত গৈ তেওঁৰ সন্মুখত বহি গ'ল। সাধু বাবাৰ জয় হওক। আহা বৎস, আজি কাঠ কাটিব পৰা নাই না? আপুনিতো অন্তৰ্যামী হয় সাধু বাবা। আপুনি কেনেকুৱাকৈ গম পালে কি মই কাঠ কাটিব পৰা নাই? যেতিয়া মই ধ্যানত বহিছিলোঁ তেতিয়া তুমি দিয়া কিচমিচৰ প্ৰসাদ ভগৱানৰ সন্মুখত ভোগৰ ৰূপত ৰাখিছিলোঁ। ভগৱানে তোমাৰ দিয়া কিচমিচৰ প্ৰসাদটো গ্ৰহণ কৰি মোক তোমাৰ জীৱন দেখুৱাই আছিল। আপুনিতো চবেই গম পায় সাধু বাবা। আপুনিয়ে কৈ দিয়ক কি মই সেই গছজোপা কিয় কাটিব পৰা নাই? আগততো মই ইয়াতকেও ডাঙৰ গছ কাটিছোঁ মই মোৰ হাতেৰে। তুমি কাটাৰ বাবে শুকান গছহে নিৰ্বাচন কৰা নাই। সেই গছজোপা সম্পূৰ্ণৰূপে শুকাই গৈছিল বাবা। মোৰ আপোনাৰ দিয়া আদেশ মনত আছিল কাঠ কাটাৰ সময়ত। তুমি দেখাই পোৱা নাই বৎস, যিটো গছ তুমি কাটি আছিলা সেইটোত এডাল সেউজীয়া পাত এতিয়াও আছিল। তাৰমানে সেই গছজোপাত প্ৰাণ আছিল। কেনেকুৱাকৈ তুমি সেই গছজোপাক তোমাৰ দাও দি মাৰিব পাৰা? এইটোৰ পাপ হ'ব। তুমি এয়া অলপো গম পোৱা? সাধু বাবা, মই দেখিছিলোঁ, ক্ষমা কৰি দিয়ক। মই এয়া বুজি পোৱা নাছিলোঁ। মই ভাবিলোঁ এডাল পাতেৰে কি হ'ব। এয়া এটা ভুল হৈছে মোৰ দ্বাৰা। পাপৰ কিবা প্ৰায়শ্চিত্ত কৰিব পাৰোঁনে? এটা উপায় আছে প্ৰায়শ্চিত্ত কৰাৰ। আদেশ দিয়ক সাধু বাবা, মই কৰিম প্ৰায়শ্চিত। ভগৱানক ভোগত দিয়া কিচমিচৰ 3টা দানা নিজৰ লগত গৈ সেই গছজোপাৰ ওচৰত যোৱা। ঠিক আছে বাবা, তাৰপিছত কি কৰিব লাগিব? এটা কিচমিচ খোৱাৰ পিছত সেই গছজোপাৰ ওপৰত তোমাক নিজৰ দাৱৰ ওলোটা ফালেৰে প্ৰহাৰ কৰিব লাগিব। এনেকুৱাকৈয়ে 3টা কিচমিচৰ দানা খোৱাৰ সময়ত মুঠ 3বাৰ তোমাক তোমাৰ দাৱৰ ওলোটা ফালেদি সেই গছটোৰ ওপৰত 3বাৰ প্ৰহাৰ কৰিব লাগিব। আপোনাৰ আদেশ পালন কৰাটো মোৰ বাবে কৰ্তব্য বাবা। মই এতিয়াই গৈ আছোঁ সেই গছজোপাৰ ওচৰত। কাঠুৰিয়া সেই গছজোপাৰ ওচৰত গ'ল, যিটোক সি আগত কাটি আছিল। সাধু বাবাই কোৱা মতে সি কিচমিচৰ প্ৰথম দানা খালে
আৰু দাওৰ ওলোটা ফালেদি প্ৰথম প্ৰহাৰ কৰিল। এয়া কি, ওলোটা দাও মাৰাৰ বাবে গছজোপাৰ ওপৰত ওলোটা প্ৰভাৱ পৰি আছে। প্ৰথম প্ৰহাৰতে মোৰ দ্বাৰা দিয়া সকলো দাগ ভৰি গৈছে। বাবাই দিয়া কিচমিচতো সঁচাকৈ যাদু আছে। কাঠুৰিয়া দ্বিতীয় কিচমিচ খালে, আকৌ সেই গছজোপাৰ ওপৰত ওলোটা দাওৰ প্ৰহাৰ কৰিল। গছজোপাৰ সেউজীয়া ছালটো উভতি আহিল। কাঠুৰিয়াৰ মনত নিজৰ দ্বাৰা কৰা পাপৰ প্ৰায়শ্চিত্ত হৈ আছিল। সি সমস্ত উৎসাহ লৈ তৃতীয় কিচমিচ খালে আৰু ওলোটা দাওৰ প্ৰহাৰ শেষবাৰৰ বাবে কৰিলে। শেষবাৰৰ প্ৰহাৰৰ দৃশ্য দেখা পাই কাঠুৰিয়াৰ চিঞৰ ওলাই গ'ল, সাধু বাবাৰ জয় হওক, সাধু বাবাৰ যাদুই কিচমিচৰ জয় হওক। মোৰ নিচিনা গৰীবক পাপ আৰু প্ৰায়শ্চিত্তৰ আচল ৰূপ দেখাই দিছে। এজোপা বুঢ়া গছৰ লগত মোৰ দ্বাৰা কৰা পাপক এনেকুৱাকৈ খণ্ডন কৰিলে যে সেই বুঢ়া গছজোপাৰ জীৱন উভতি আহিল। এতিয়া এই বুঢ়া গছজোপা নিজৰ সেউজীয়া সেউজীয়া পাতেৰে কিমান ধুনীয়াকৈ জীয়াই উঠিছে। কাঠুৰিয়া দৌৰি দৌৰি সাধু বাবাৰ ঘৰৰ ফালে দৌৰিলে আৰু তেওঁৰ ভৰিত পৰি গ'ল। সাধু বাবা, আপোনাৰ বহুত বহুত ধন্যবাদ মোক এয়া পাপৰ পৰা মুক্তি দিয়াৰ বাবে। মই আজি চালো কি কেনেকুৱাকৈ এজোপা বুঢ়া গছৰ ভিতৰত প্ৰাণ আহে। সদায় সুখী থাকা বৎস। এয়া তোমাৰ বাবে এটা শিক্ষা হয়। আজিৰ পৰা সেউজীয়া গছৰ ওপৰত তোমাৰ দাও নচলাবা। হয় সাধু বাবা, মই এতিয়া সদায় খেয়াল ৰাখিম। এনেকুৱাকৈ সেই দুখীয়া কাঠুৰিয়াৰ দ্বাৰা খোৱা যাদুই কিচমিচৰ যাদুৰ বাবে এজোপা বুঢ়া গছত প্ৰাণ উভতি আহিল আৰু কাঠুৰিয়াই সেউজীয়া গছৰ ওপৰত নিজৰ দাও চলোৱা বন্ধ কৰি দিলে আৰু তাৰে লগত নতুন নতুন গছ ৰোৱাও আৰম্ভ কৰি দিলে।